জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক সকলো নিশ্চয় ভালে আছে। আজি আপোনালোকৰ এটা বহুত বেছি ভাল খবৰ লৈ আহিছোঁ। যিহেতু আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে অসম পুলিচৰ ৰিজাল্ট কেতিয়া দিব, আপোনালোকৰ সপোনটো কেতিয়া পূৰণ হ'ব। এতিয়া আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। যিহেতু আপোনালোকৰ আসাম পুলিচৰ ৰিজাল্ট দিবলৈ গৈ আছে। আপোনালোকে অসম পুলিচ যোনটো আমাৰ ৱেবছাইট আছে SLPRB ৱেবছাইটত গৈ তাত চালেই গম পাব। যিহেতু তাতে ন'টিচ দিয়া হৈছে অসম পুলিচৰ ৰিজাল্ট যিহেতু কাইলৈ দিব। আপোনালোকে ইমান দিনৰ পৰা অপেক্ষা কৰি আছিলে যে আমাৰ ৰিজাল্টটো কেতিয়া দিব, আমাৰ সপোনটো কেতিয়া পূৰণ হ'ব। এতিয়া কাইলৈ ৰিজাল্ট দিবলৈ গৈ আছে। আপোনালোকৰ কাৰ সপোন পূৰণ হয়, কাৰ সপোন পূৰ্ণতা লাভ কৰে, কাৰ পূৰ্ণতা লাভ নকৰে, এইটো ভগৱানে জানিব। আপোনালোকক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিছোঁ। যিহেতু যোনসকলে ইমান দিনৰ অপেক্ষা কৰি আছিলে তেওঁলোকৰ বাবে বহুত বেছি ভাল খবৰ। আপোনালোকে এতিয়াই গৈ অসম পুলিচ SLPRB ৱেবছাইটত চালেই গমেই পাব। তাতে ন'টিচ দিয়া হৈছে যে অসম পুলিচৰ কাইলৈ ৰিজাল্ট দিব। যোনটো ৰিটেন টেষ্ট হৈছিলে সেইটো ৰিজাল্ট দিবলৈ গৈ আছে। যিহেতু 1 মে 11টা বজাত আপোনালোকৰ ৰিজাল্টসমূহ ওলাই যাব। আৰু ইয়াৰ যোনটো ভাইভা টেষ্ট হ'ব, ভাইভা টেষ্টৰ কাৰণে আপোনালোকে 5 মে'ৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। আৰু মই আপোনালোকৰ স্ক্ৰীণত ন'টিচখন মই দিয়ে দিম। আৰু যোনসকলে ৱেবছাইটত গৈ চাই পাবই, গমেই পাব তাত ন'টিচ অলৰেডি আহিছে। কাইলৈ যিহেতু ৰিজাল্ট দিব আৰু 5 তাৰিখৰ পৰা আপোনালোকে সেইখিনি এডমিট ডাউনলোড কৰিব পাৰিব, যাৰ নাম আহে আপোনালোকৰ ভাইভাৰ কাৰণে। সকলোৰে বাবে মই শুভেচ্ছা জ্ঞাপন কৰোঁ। সকলোৰে সপোনটো পূৰণ হওক। যিহেতু পোষ্ট কম আছে, কেণ্ডিডেটো বেছি আছে। যাৰ পৰীক্ষা ভাল হৈছে তেওঁলোকৰে নাম যিহেতু সপোনটো পূৰণ হ'ব। হ'লেও যোনসকল বিফলতা হয় সেইসকলৰ যিহেতু নিৰাশা হ'ব নালাগে। আপোনালোকৰ চেষ্টা কৰি থাকিব, আপোনালোকৰ সপোনটো পূৰণ হ'ব। যিহেতু আহি আছে আৰু চান্স আগন্তুক, আৰু আসাম পুলিচ, আসাম ফৰেষ্টৰ পোষ্ট ওলাই আছে। আপোনালোকে চেষ্টা কৰি থাকক অনাগত দিনত। মই আজিলৈ আহিছোঁ পুৰণা নতুন ভিডিঅ' সৈতে আকৌ লগ পাম। জয় হিন্দ।